নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। মই আজি ক্লাছ 9ৰ মেথছৰ MCQ কিছুমান লৈ আহিছোঁ। আগৰ প্ৰথম ভিডিঅ'টোত মই 15টামান MCQ কৰাইছিলোঁ চাগে। আজি মই বাকীখিনি MCQ কৰিম, তোমালোকে চাই যাবা। ঘৰুৱা কিছুমান সমস্যাৰ কাৰণে মই তোমালোকৰ কাৰণে ভিডিঅ' বনাব পৰা নাই, কিন্তু এতিয়া আকৌ বনাবলৈ চেষ্টা কৰিম। চাই যাবা, প্ৰথম ভিডিঅ'টোকে চোৱা, আগৰটো চাই যাবা, সেইকেইটা চাবা। তো ইয়াত প্ৰথম প্ৰশ্নটো কৈছে যে এটা ত্ৰিভুজৰ কোনকেইটা অনুপাতটো 3:4 হ'লে ডাঙৰ কোণটোৰ যোগ কিমান হ'ব? আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ মাপ সমষ্টি কিমান? 180 ডিগ্ৰী। এতিয়া চোৱা, কোনকেইটা অনুপাত 2:3:4 কৈছে, মানে প্ৰথম কোণটো যদি ধৰি লওঁ, প্ৰথম কোণটো চাপোজ ধৰি লওঁ 2x, ছেকেণ্ড কোণটো হ'ব 3x ডাঙৰ, আৰু এটা কোণ হ'ব কিমান হ'ব 4x। তো ইয়াত চবচে ডাঙৰ কোণটো ডাঙৰ কোণটো 4x। আমি জানো কোনকেইটা অনুপাত 2:3:4 হ'লে ডাঙৰ কোণটো কিমান হ'ব? আমি যদি কোনকেইটা 2x আৰু এটা কি ধৰিলোঁ 3x আৰু এটা যদি 4x ধৰিলোঁ, তেতিয়াহ'লে তিনিটা কোণৰ যোগফল কিমান ডিগ্ৰী হ'ব? 180 ডিগ্ৰী হ'বনে? তো 180 ডিগ্ৰী হ'লে এক্সৰ ভেলুটো ওলাই লওঁচোন, 4 7 8 9 9x। 9x ইকুৱেল টু কিমান হ'ব? 180। 9x ইকুৱেল টু যদি 180 হয়, x ইকুৱেল টু কিমান হ'ব? 180 বাই এই 9টো ক'লে আহি যাব, তললৈ আহি যাব। তো 9 to the 18 20 হ'ব। কিমান ডিগ্ৰী হ'ব? 20 ডিগ্ৰী। কিমান ডিগ্ৰী হ'ব? 20। যদি x 20 হয়, তাৰ মানে ডাঙৰ কোণটো আছিলে 2x 3x 4x। চাওক, ডাঙৰ কোণটো 4x, ডাঙৰ কোণটো হ'ব 4x, মানে 4 into x মানে কিমান? 20 ডিগ্ৰী। তাৰ মানে এনচাৰটো হ'ব 80 ডিগ্ৰী। আছে না অপশ্যন? 80 ডিগ্ৰী। বুজি পাইছা? আমি এনেকৈ যদি তোমাক সৰু কোণটো ওলাব দিলে হয়, তেতিয়া সৰু কোণটো চবচে কি হ'লে হয় 2x, মানে 2 into 20 ডিগ্ৰী, মানে 40 ডিগ্ৰী হ'লে হয় এনচাৰ। বুজি পাইছা? তো আমাৰ ডাঙৰ কোণটো ওলাব দিছে 2 into 20 মানে কিমান হ'ব? 40 ডিগ্ৰী। সৰি 2 into 20 মানে 80 ডিগ্ৰী। আৰু যে সৰু কোণটো ওলাব দিলে 2 into 20 ডিগ্ৰী মানে 40 ডিগ্ৰী হ'লে হয়। সৰু কোণ ওলাব দিলে, কিন্তু ডাঙৰ কোণ ওলাব দিছে সেইকাৰণে 80 ডিগ্ৰী হ'ব কাৰেক্ট আনচাৰটো। ঠিক আছে, বুজি পাইছা? হৈ গ'ল। নেক্সট কুৱেশ্যনটো চোৱা, ABCD ৰম্বাছৰ AC আৰু BD কোণে O বিন্দুত কটাকাটি কৰে। ৰম্বাছ কি জানা? ৰম্বাছ মানে হ'ল যি চতুৰ্ভুজৰ আটাইকেইটা বাহু সমান হয়। ৰম্বাছৰ এটা ধৰ্ম কি? ৰম্বাছৰ আটাইকেইটা বাহু সমান। বৰ্গৰো কিন্তু আটাইকেইটা বাহু সমান হয়, কিন্তু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয়, কিন্তু ৰম্বাছৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহ'ব পাৰে। চাপোজ ধৰি লোৱা এইটো এটা ৰম্বাছ, নাম দিলোঁ ABCD। ABCD এটা ৰম্বাছ, AC আৰু BD কৰ্ণই O বিন্দুত কটাকাটি কৰিছে। এইটো AC কৰ্ণ আৰু এইটো BD কৰ্ণ। AC আৰু BD কৰ্ণৰ প্ৰস্থ কি বিন্দুত কটাকাটি কৰিছে? O বিন্দুত কটাকাটি কৰিছে বুলি ধৰি লৈছোঁ। যদি O বিন্দুত কটাকাটি কৰে আৰু O ইকুৱেল টু 4 চেণ্টিমিটাৰ, O মানে কিমান? 4। যদি O 4 চেণ্টিমিটাৰ হয়, তেতিয়াহ'লে AC কিমান হ'ব? AC বাহুৰ মাপ কিমান হ'ব লাগে? আমি জানো এটা কথা যে ৰম্বাছৰ কৰ্ণ দুটা পৰস্পৰ সমদ্বিখণ্ডিত হয়, পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। একচুৱেলি সামুদ্ৰিক কৰ্ণ দুটাৰো সমদ্বিখণ্ডিত হয়, কিন্তু ইয়াত কি হ'ব? ৰম্বাছৰ কৰ্ণ দুটাৰ পৰস্পৰ সমদ্বিখণ্ডিত হয়। ৰম্বাছ এটা কি হ'ব পাৰে? সামুদ্ৰিক হ'ব পাৰে। তো কৰ্ণ দুটাৰ পৰস্পৰ কি হ'ব? সমদ্বিখণ্ডিত হ'ব। যদি সমদ্বিখণ্ডিত হয়, তো OA সমান হ'ব কাৰ লগত? OC লগত। তো OA যদি 4 হয়, তেতিয়া OCও কিমান হ'ব? OA যদি 4 হয়, AC কিমান হ'ব? 4 হ'ব। যদি 4 হয়, তেতিয়াহ'লে AC মানে কিমান হ'ব? ওলাই গ'ল। OA মানে 4, OC মানে 4 কিমান হ'ব? 8 চেণ্টিমিটাৰ হ'ব। কাৰেক্ট অপশ্যনটো কি হ'ব? 8 চেণ্টিমিটাৰ। হৈ গ'ল। তো বুজি পাইছা চাগে? নেক্সট কুৱেশ্যনটো চোৱা। এইটো কুৱেশ্যন কি আছে? কাৰণ ৰম্বাছ বুলি কৈছে, ৰম্বাছৰ কৰ্ণ দুটাৰ প্ৰস্থ কি হয়? সমদ্বিখণ্ডিত। সামুদ্ৰিকৰ কৰ্ণ দুটাৰ সমদ্বিখণ্ডিত হয়। তো ৰম্বাছ এটা সামুদ্ৰিক হ'ব পাৰে, সেইটো হ'ব পাৰে। এইটো অপশ্যন কি হ'ব? এইটো চোৱা, PQ ত্ৰিভুজে S আৰু T কৰ্মে, এইটো একটা ত্ৰিভুজটাৰ নাম হ'ল PQ, কি হৈ যাব? R। PQR ত্ৰিভুজৰ S আৰু T কৰ্মে PQ আৰু PR ৰ মধ্যবিন্দু। এইটো হ'ল PQ আৰু PR, ইয়াৰ মধ্যবিন্দু। S আৰু কি বুলি কৈছে? S আৰু T কৰ্মে ত্ৰিভুজ PQ আৰু PR ৰ মধ্যবিন্দু হ'লে তলৰ কোণটো সৈতে ইয়াৰ ভিতৰত কোণটো সৈতে হ'ব? আমি এটা উপপাদ্য পাইছিলোঁ যে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল আৰু কি হৈছে আঘাত। তাৰ মানে PQ বাহুৰ মধ্যবিন্দু S
আৰু পিয়াৰ বাহুৰ মধ্যবিন্দু টি এই মধ্যবিন্দু দুটো যদি সংযোগ কৰি দিয়া তেতিয়া এই তৃতীয় বাহুটোৰ লগত কি হৈ যায় সমান্তৰাল হৈ যায় আৰু এই বাহুটো এছ টি বাহুটো কিউ আৰৰ আধা হয় তো এছ টি সমান্তৰাল কি হ'ব কিউ আৰ আছে না অপশ্যন চোৱা আছে অপশ্যন এছ টি সমান্তৰাল কি হৈ যাব কিউ আৰ হৈ যাব মনত ৰাখিবা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু দেখা মানে পি কিউ আৰু কি হ'ব পি আৰ দুটা বাহু হৈ গ'ল এই দুটা বাহুৰ মধ্যবিন্দু মানে পি কিউৰ মধ্যবিন্দু এছ হ'ব আৰু পি আৰৰ মধ্যবিন্দু টি হ'ব তো মধ্যবিন্দু দুটা সংযোগ কৰি দিয়াৰ লগে লগে এই কিউ আৰৰ লগত কি হৈ যাব সমান্তৰাল হৈ যাব হৈ গ'ল আৰু এটা নেক্সট কুৱেশ্যন 19 নম্বৰ এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান আমি সকলোৱে জানো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান হ'ব 60 ডিগ্ৰী সদায় মন ৰাখিবা যদি এটা ত্ৰিভুজৰ এটা ধৰ এইটো ত্ৰিভুজ যদি গোটেইকেইটা বাহু সমান হয় না যদি গোটেইকেইটা বাহু সমান হয় তেতিয়াহ'লে তাৰ প্ৰতিটো কোণ কি হৈ যায় সমান তেতিয়া তাৰ প্ৰতিটো কোণ সমান হয় প্ৰতিটো কোণ সমান হোৱা মানে কি কিমানকৈ পৰিব 60 60 60কৈ পৰিব হয়নে নাই তো আমি গম পালোঁ যে এটা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান 60 ডিগ্ৰী আহিব পাৰে পৰীক্ষাত খুবেই ইম্পৰ্টেণ্ট চাই দিবা আচ্ছা এইকেইটা প্ৰশ্ন চোৱা ইয়াত আমাৰ লাষ্টৰ ফালৰ পৰা মই কৰি দিছোঁ ইয়াত 3 to the power 3 into 3 to the power 10 মান কিমান তো ইয়াত একেবাৰে সহজ যদি ভূমিটো চেম থাকে তেতিয়া ঘাতকেইটা কি হৈ যায় প্লাছ হৈ যায় তো ইয়াত 3 আছে 3 to the power 3 আছে কিন্তু 3 to the power 10 আছে তেতিয়া ইয়াৰ ঘাত 3 ন ইয়াৰ ঘাত 3 ঘাত 3 ন 3 ঘাত 10 ন ওপৰত কি আছে এইটো মতলব নাই আমি তলত চাব লাগে আমাৰ ফৰ্মুলাটো আছিল a to the power m into a to the power n তেতিয়া ফৰ্মুলাটো যদি ঘূৰি আছে একে থাকে তেতিয়া ঘাতকেইটা কি হৈ যায় প্লাছ হৈ যায় m প্লাছ n হৈ যায় ঠিক তেনেকৈ 3 ঘাত 3 3 ঘাত 10 3 to the power কি হ'ব ঘাত 3 ওপৰত ঘাত 3 যোগ হৈ যাব তেল ঘাত 3 কিমান হ'ব 13 আছেনে 3 ঘাত 13 আছে 3 ঘাত 13 কাৰেক্ট অপশ্যনটো এইটো হ'ব বুজি পাইছা নেক্সট প্ৰশ্নটো চোৱা যিকোনো অখণ্ড সংখ্যা এমৰ বাবে অযুগ্ম সংখ্যাৰ প্ৰকাৰ সেইটো অযুগ্ম সংখ্যা বুলি ক'লে 2 + 1 হ'ব যুগ্ম বুলি ক'লে 2m হ'ব ঠিক মানে অযুগ্ম বুলি ক'লে সদায় 2m + 1 হ'ব আৰু অযুগ্ম বুলি ক'লে 2m হ'ব তাৰপিছত চোৱা 1/2% ভগ্নাংশৰ প্ৰকাৰ কৰা ভগ্নাংশ বুলি কোৱাৰ লগে লগে 1/2% ভগ্নাংশ বুলি কোৱাৰ লগে লগে 1/2 ইনটু ভগ্নাংশ বুলি ক'লে কি হ'ব একচুৱেলি এনেকুৱা হয় একচুৱেলি 1/2 1/2 দুইটা পাৰ্চেণ্ট বুলি কোৱাৰ লগে লগে তলত কি আছে 1 তো ওপৰত 1/2 লিখিছোঁ পাৰ্চেণ্ট আছে পাৰ্চেণ্ট বুলি কোৱাৰ লগে লগে তলত 1 হৈ যায় আছে বাৰু কিতাপত এইটো তো 1/2 হৰণটো যেতিয়া পূৰণ কৰি দিবা তেতিয়া 1ৰ তলত 1 আছে ন 1টো ওপৰলৈ গুচি যাব 100টো ক'লে আহি যাব তললৈ তেতিয়া 1ৰ লগত 1 কৰিলে 1টোৰ লগত 100 কৰি কি হ'ব 200 1/200 আছে না অপশ্যন চোৱা আছে 1/2 হ'ব 200 মন থাকিবনে যেতিয়া পাৰ্চেণ্ট এই শতাংশৰ চিনটো থাকিব তলত 1 আহি যাব 1 অহাৰ পিছত ওপৰত যদি এনেকুৱা ভগ্নাংশ হিচাপে থাকে তেতিয়া হৰণটো কি কৰি দিব পূৰণ কৰি দিব তাৰপিছত চোৱা সমদ্বিবাহু ত্ৰিভুজ ABC AB বাহুটো সমান AC কোণে = 80 ডিগ্ৰী তো সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে এনেকৈ ABC সমদ্বিবাহু ত্ৰিভুজ A এইটো B আৰু এইটো কি হ'ব C য'ত AB বাহুটো সমান কাৰ লগত BC AB বাহুটো সমান কাৰ লগত BC এতিয়া আমি আৰু এটা কথা জানো যদি এটা ত্ৰিভুজৰ বাহু দুটা সমান হয় তেতিয়া কোণ দুটা কি হ'ব সমান ইয়াত আমাৰ ইয়াৰ কোণটো 80 ডিগ্ৰী বুলি কৈছে এখন কিমান বুলি কৈছে 80 ডিগ্ৰী সব বুজিবলৈ চেষ্টা কৰা ত্ৰিভুজ এই সমদ্বিবাহু ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ কোৱা কৈছিল আৰু AB বাহুটো সমান বুলি কৈছে তাৰ লগত AB বাহুটো সমান বুলি কৈছে C তো এতিয়া তুমি এনেকুৱা আঁকিলে নহ'ব ABC সমদ্বিবাহু ত্ৰিভুজ अच्छा এখন তো 80 ডিগ্রি ভাগে আকাশন into A into B and into C য'ত AB সমদ্বিবাহু ত্ৰিভুজ য'ত AB বাহুটো সমান কাৰ লগত আছে য'ত AB বাহুটো সমান কাৰ লগত আছে এইটো সমদ্বিবাহু ত্ৰিভুজ ABC য'ত এই কোণটো 80 ডিগ্ৰী বুলি কৈছে এই কোণটো কিমান ডিগ্ৰী 80 ডিগ্ৰী এতিয়া এটা কথা কোৱা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী এই 180 ডিগ্ৰীৰ পৰা এই কোণটো বাদ দিয়ে 180ৰ পৰা এই কোণটো গুচি গ'লে মানে 100 ডিগ্ৰী গুচি গ'লে 80 ডিগ্ৰী গুচি গ'লে থাকিল কিমান 100 ডিগ্ৰী তিনিটা কোণ যোগফল 180ৰ পৰা 80 মাইনাছ কৰি দিয়ে কি দেখো 100 ডিগ্ৰী আকৌ এইটোতো পাই গ'লে 80 ডিগ্ৰী 100 ডিগ্ৰী আকৌ বি আৰু কাৰ মাজত
বি আৰু কাৰ মাজত সমানুপাতিক কৰিব লাগিব চিৰ মাজত 100 ডিগ্ৰী 2 ভাগ কৰিলে কিমান ডিগ্ৰীকে পৰিব 50 ডিগ্ৰী কিমান ডিগ্ৰী তাৰ অপশ্যনটো হ'ব 50 চোৱা এইটো 50 হ'লে এইটো 50 হ'লে এইটো কিমান হ'ব 50 তো 50 50 হ'ব লাগিব তাৰ অপশ্যন আছে নাই আছে অপশ্যন 2 50 বি গুণটো 50 চি গুণটো কিমান হ'ব লাগিব 50 আচ্ছা এই প্ৰশ্নটো চাম 2 আৰু 3 ৰ মাজত কিমানটা পৰিমাণ থাকে এইটো কাৰেক্ট অপশ্যনটো হ'ব অসীম 4 নম্বৰ অপশ্যনটো হ'ব অসীম যিকোনো দুটা সংখ্যাৰ মাজত যিকোনো দুটা স্বাভাৱিক সংখ্যাৰ মাজত কিমানটা পৰিমাণ সংখ্যা থাকে অসীম সমাধান থাকে 100 ডিগ্ৰী মান কিমান 100 ইছু সবে জানা 100 ডিগ্ৰী মান কিমান হ'ব 1 হ'ব কাৰণ কিবা এটা ঘাত যদি 0 থাকে এক্সেপ্ট 0 ইকুয়াল টু কিমান হ'ব 1 তেনেকি 100 দুটা সংখ্যা বুলি ভাবা বা a বুলি ভাবা বা x বুলি ভাবা ইয়াৰ ঘাত কিমান সৃষ্টি দুটা লৈ ধৰা হ'ব 1 বুলি ধৰা হ'ব মনত থাকিবনে পিছত চোৱা x কিউব মানে ইমান বহুপদ x স্কয়াৰ হওক মানে কি x হওক মানে কি তাৰ আগত থকাটো x স্কয়াৰ আগত কি আছে কোনা মানে কি আছে -1 আছে আমাৰ কাৰেক্ট অপশ্যনটো হ'ব -1 তাৰপিছত px = 2x + 1 বহুপদৰ শূন্য যদি হয় তেতিয়াহ'লে x মান তো এইটো কি কৰিবা যিটো বহুপদ দিয়া থাকিব এইটো 0 কৰিব বহুপদটো কি বুলি ধৰি ল'বা 0 যেনে 2x + 1 = 0 তো 2x + 1 = 0 2x to ৰাখিলে মোৰ পাবলৈ +1 টো কৰিলে -1 তেতিয়া x মান লাগিব -1 আগৰ পৰা আছে এইটো ফুলে আহিব তললৈ তাৰ মানে কিমান হ'ব 1/2 হৈ যাব 2 হৈ যাব তো ইয়াৰ অপশ্যনটো হ'ব 1/2 -1/2 সরি 1 not 1/2 it is -1/2 এটা বর্গ কালি ইমান হলে বর্গটো বাহুটি ঠিক ইয়াৰ চোৱা ইয়াত কৈছে বাহুৰ দিশ এটা বাহুৰ দিশ দি আছে এটা কি দি আছে এটা বৰ্গৰ কালি দি আছে বৰ্গটোৰ বাহুৰ দিশ তো এটা বৰ্গৰ কালি দি আছে ক'ত ইমান এটা বৰ্গৰ প্ৰশ্নটো চাই দিছে ৰ'বা এটা বৰ্গৰ কালি ইমান নহ'লে বৰ্গটোৰ বাহুৰ দিশ তো ইয়াত উৎপাদক বিশ্লেষণ কৰি দিবা 4 আৰু 9 পূৰণ কৰিলে 4 9 গুণ কিমান হ'ব 36 এতিয়া মোক কোৱা কি সংখ্যা দুটা পূৰণ কৰিলে 36 আকৌ যোগ কৰিলে 12 হয় 6 আৰু 6 পূৰণ কৰিলে 36 হয় 6 যোগ 6 কৰিলে কিমান হ'ব 12 হ'ব কিন্তু হ'ব 4x² প্লাছ 12 জেগাত 6 প্লাছ 6 ইনটু কিমান হ'ব x প্লাছ 9 সব 12 জেগাত 6 প্লাছ 3 হলে 6 কিন্তু 4x² প্লাছ 6 লগত x প্লাছ কি হ'ব 6x প্লাছ লগত 6 plus 9 equal to কিমান equal 0 দিব নালাগে বাৰু এনেকৈ কৰি যাবা equal 0 দিব নালাগে এই দুটাৰ পৰা কমন আহিব কি কমন আহিব 2x কাৰণ 4 মানে 22 ফুল 6 মানে 23 দুটাৰ পৰা কি আহিব 2x কমন আহিব তো 2 দুগুণে কিমান হ'ব 4 2 দুগুণে 4x দুটা ছিলে এটা আহিব এটা থাকিব প্লাছ 2 3 গুণ কিমান হ'ব 6 x থাকিব x2 লৈ আহিব পাৰে কি থাকি যাব 3 থাকি যাব এই দুটাৰ পৰা কি কমন আহিব 3 কমন আহিব কাৰণ ইয়াত x আছে ইয়াত নাই 3 কমন আহিব তেতিয়া এই প্ৰথম ব্ৰেকেটত যিটো হয় ইয়াত আৰু হৈছে না চোৱা 3 আৰু 2 পূৰণ কৰি 3 দুগুণে কিমান হ'ব প্লাছে কি হ'ব প্লাছ 3 3 গুণ কিমান হ'ব ন তো আমি এটা পালোঁ 2x প্লাছ 3 আৰু এটা হ'ব 2x প্লাছ 3 আৰু এটা হ'ব 2x প্লাছ 3 বর্গৰ প্ৰতিটো বৰ্গৰ 2x প্লাছ 3 আছে অপশ্যন আছে তো কাৰেক্ট অপশ্যনটো হ'ব 2x প্লাছ 3 বুজি পাইছা